নলবাৰী জিলাৰ দৌলাশালৰ ৩ শতিকা পুৰণি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কালী পূজা মহোৎসৱ আগন্তুক ২২, ২৩ আৰু ২৪ জুলাইত তিনিদিনীয়াকৈ পালনৰ আয়োজন চলিছে। বিগত বছৰবোৰৰ দৰে এইবাৰো দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ অগণন ভক্তৰ সমাৱেশত জাক-জমকতাৰে পূজাভাগ পালনৰ ব্যৱস্থা কৰিছে দৌলাশালবাসী ৰাইজে। বলি বিধান আৰু পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি আৰু সাংস্কৃতিক অনুষ্ঠানেৰে তিনিদিনীয়াকৈ শ্ৰী শ্ৰী মা কালী পূজা মহোৎসৱ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। পূজা মহোৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা নিশা ১১ বজাত ৰাজহুৱা বলি আৰম্ভ আৰু নিশা লোকশিল্পী গোপাল বৰুৱাৰ ওজাপালি পৰিৱেশন কৰা হ'ব। দ্বিতীয় দিনা পুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ অসংখ্য ভক্তৰ সমাৱেশত পূজা অৰ্চনা হোৱাৰ পিছত ৰাজহুৱা বলিদান পৰ্ব আৰম্ভ হ'ব। আন বছৰবোৰৰ দৰে এইবাৰো বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তই দেৱীলৈ হাঁহ, পাৰ, ছাগলী, কোমোৰা আদি উচৰ্গা কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাই। দুপৰীয়া সিদ্ধ প্ৰসাদ বিতৰণৰ পিছত ওজাপালি পৰিৱেশন কৰা হ'ব। নিশা ৯:৩০ বজাত বৰক্ষেত্ৰীৰ ৰামপুৰৰ পাপৰি মিনি থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ব। পূজাৰ অন্তিম দিনা ৰাজহুৱা বলি বিধানৰ পিছত দেৱীক বিসৰ্জন দিয়া হ'ব। পূজাৰ আটাইকেইদিনত ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে দৌলাশাল উন্নতি সাধিনী সভাই। দৌলাশাল গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কালী মন্দিৰত আজি প্ৰায় ৩০০ বৰ্ষ ধৰি শ্ৰী শ্ৰী মা কালী মন্দিৰত আমাৰ কালী পূজাখন উদযাপন কৰি আহিছে তিনিদিনীয়া কাৰ্যসূচীৰে। আৰু এইবেলিও শাওণ মাহৰ ৫, ৬, ৭ আসন ২২, ২৩, ২৪ জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ উক্ত কালী মন্দিৰত এই কালী পূজাখন পালন কৰা হ'ব। আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা প্ৰায় ৬-৭ হাজাৰ ভক্ত ইয়াত সমাগম হ'ব। আৰু ইয়াত পাঠ, ছাগলী, হাঁহ, পাৰ এইবোৰ আমাৰ বলি দিব আৰু কিছুমান ভক্ত ইয়াত সহ থাকে মা কালীৰ আশীৰ্বাদ লোৱাৰ কাৰণে তেখেতক হৈ দিব। আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ধৰ্মপ্ৰাণ ৰাইজক আমি দৌলাশালবাসী ৰাইজে আমি সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। দুপৰীয়া আমাৰ যেতিয়া বলি বিধান হ'ব তেতিয়া আমাৰ দ্বিতীয় দিনা আমি সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব। আৰু আটাইকে এই কাৰ্যসূচীত মা কালীৰ আশীৰ্বাদ লোৱাৰ লগতে আৰু এই সভাখন চোৱাৰ বাবে আমি সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ তেখেতসকলে আহি উপস্থিত হওক আৰু এই মা কালীৰ আশীৰ্বাদ লওক। আৰু দৌলাশালবাসী ৰাইজে প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰতি বছৰে আমাৰ এই আহাৰ আৰু শাওণ মাহত হয়। এইবেলি শাওণৰ ৫, ৬, ৭ এই তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমাৰ দৌলাশাল গাঁও পৰিচালনা সমিতি উন্নতি দিনী সভাই এই কাৰ্যটো পৰিচালনা কৰি আহিছে আৰু এইবেলি তেখেতসকলে কাৰ্যটো পালন কৰিব। গতিকে ইয়াত অঞ্চলটোৰ প্ৰায় ৪-৫ হাজাৰ ব্যক্তিয়ে ভক্তই আমাৰ ইয়াতে সিদ্ধ প্ৰসাদ দিয়া হয়। এই সিদ্ধ প্ৰসাদত অংশগ্ৰহণ কৰে আৰু জনসমাগম খুব বিপুল হয়। এইবেলি ওজাপালি আৰু যাত্ৰাভিনয় অনুষ্ঠিত হ'ব। আমাৰ পৰিচালনা সমিতিয়ে সেইখিনি ব্যৱস্থা কৰিছে। আমি সমূহ ৰাইজক পূজা মণ্ডপৰ পূজাস্থলীলৈকে সাদৰে আহ্বান জনাইছোঁ। আজিৰ পৰা প্ৰায় ৩০০ বছৰ আগৰ পৰাই। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।